ভিডিওটি স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু আপোনালোকে এই ভিডিওটি শ্বেয়াৰ কৰি মানুহখিনিক সহায় কৰে যে তাৰে আশা কৰিছোঁ। নমস্কাৰ, শুভানু ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অন্য এটা বিষয়ত আৰু যিটো হৈছে একেবাৰে দুখ লগা। আপোনালোকেও হয়তো দেখি পিনি খুব আপোনালোকেও অন্তৰত দুখ পাব। এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে মানুহৰ, হাহাকাৰ অৱস্থা হৈছে এই বাৰিষা বতৰত আৰু লগতে খুব বৰষুণ, নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাইতে বানপানী সমস্যাত ভুগি আছে মানুহে। সেয়ে ভাবিলোঁ ময়ো আজি দেখাওঁ আপোনালোকক অকণমান। এয়া হৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ টেমেৰা আৰু 2024 চনৰ এইটো প্ৰথমটো হৈছে বান আৰু যিহেতু এই আৰম্ভণিহে, ইয়াৰ পিছত কিমানবাৰ হয় তাৰো কোনো ঠিক নাই। আৰু এই বছৰে হৈছে যে 2024 চনতে হৈছে যে এনেধৰণৰ নহয়, প্ৰতি বছৰে আমাৰ এই এলেকাটোত বানপানী সমস্যা হয় আৰু সেয়েহে বহুতখিনি কষ্ট হয়। তাৰ লগতে জীৱ জন্তু বহুতখিনি অনিষ্ট হয় আৰু মই আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰিৱেশটো আৰু এই যিখিনি পাৰিছোঁ গোটেইখিনি, মই গোটেই গাঁওখনৰ সেইখিনি দেখাব পৰা নাই, তথাপিতো যিখিনি পাৰিছোঁ তাৰে অকণমান মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানুহবিলাক কেনেধৰণে আছে আৰু কি পৰিস্থিতিত আছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু চাওকচোন ইমান পানী, ইয়াত কোনো সীমা নাই পানী। ঘৰ ডুবু হৈছে, আপোনালোকে দেখি হয়তো গম পাইছে ঘৰ ডুবু অৱস্থাৰ। আৰু এই অৱস্থাত কেনেধৰণে মানুহ অহা যোৱা কৰিব মেইন ৰোডলৈ, যিহেতু ৰাস্তালৈ, আৰু সেই ৰাস্তাত মানুহ অহা যোৱা কৰিবৰ কাৰণে আমাৰ এই বাঁহৰ সাঁকোৰ বনাই পিনি এনেধৰণে এতিয়া মানুহ জীৱন যাপন কৰি আছে। আৰু তাৰ লগতে বিভিন্ন ধৰণৰ খোৱা বোৱা বস্তুৱে হওক বা জীৱ জন্তু ৰাখাত বহুতখিনি কষ্ট হৈছে, যিহেতু এতিয়াও পানী বাঢ়ি আছে আৰু ঘৰ ডুবিবলৈ বেছি নাই। আপোনালোকে দেখিছে 1 ফুট মানৰ ডিফাৰেঞ্চ আছে। যদি আমাৰ ঘৰৰ চাংখন ডুবে তেতিয়াহ'লে আমাৰ ৰাস্তাটো ডুবিব, যিহেতু একে সমানত আছে। এই ৰাস্তাটো মেজাৰমেণ্টতে আমাৰ ঘৰবিলাক বনোৱা আছে আৰু যদি ৰাস্তা আৰু ঘৰ ডুবে তেতিয়াহ'লে আমাৰ মানুহখিনি কেনেধৰণে থাকিব সেইটোৱে খুব চিন্তনীয় বিষয় হৈ আছে। আৰু তাৰ লগতে মানুহখিনিৰ লগতে বহুতো গৰু, ছাগলী, গাহৰি চব গোটেইখিনি কুকুৰা এইবিলাক ৰখাত বহুতো অসুবিধা হ'ব। সেয়েহে যিহেতু এতিয়াৰ পানী হৈছে যদিও ৰাস্তাত ৰখা হৈছে গৰু, ছাগলী, গাহৰি এইবিলাক, এতিয়া যদি গোটেইখিনি পানী হয় তেতিয়াহ'লে কি অৱস্থা হ'ব সেইখিনিয়ে চিন্তনীয় বিষয় হৈ আছে। তাৰ লগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ৰাস্তাত কেনেকৈ ধৰণে গৰুবিলাক ৰাখিছে আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলি কৰিছিলে বা সেইখিনি গোটেইখিনি পানীত এতিয়ালৈ ডুব গৈছে যিহেতু। আৰু তাৰ লগতে এতিয়াতো খেতি ছিজন হয়, খেতি ছিজনৰ বাৰিষা বতৰৰ খেতি ছিজন হয়, খেতি ছিজনত কঠীয়া পৰা হয় আৰু তাৰ লগতে খেতি আৰম্ভ কৰা হৈছে। যিহেতু ইমান দিনলৈ কোনেও ৰখি নাথাকে, খেতি আৰম্ভ কৰা হৈছে। সকলো খেতি এতিয়া পানীৰ তলত আৰু কঠীয়াও চব পানীৰ তলত এতিয়া। সেয়েহে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু এতিয়াও পানী সোমাই আছে আৰু কিমানখিনি বাঢ়ে তাৰো কোনো ঠিক নাই। আৰু সকলোৱে ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ, যিহেতু ইমানখিনি সমস্যাত মানুহখিনি ভুগি আছে। আপোনালোকৰ এটা শ্বেয়াৰ বহুতখিনি হ'ব। আৰু এইপিনে দেখিছেনে আপোনালোকে, এজোপা হৈছে কোমোৰা লাগি আছে, দেখিছেনে? পূৰা পকি আছিলে কোমোৰাবিলাক, এতিয়া নষ্ট হৈ যাব যিহেতু পানী সোমাইছে। এতিয়া কোমোৰাজোপা মৰি যাব, সেয়ে খুব দুখ লগা। প্ৰতি বছৰে বানপানীয়ে মানুহখিনিক জুৰুলা কৰে আৰু সেইবাবেহে মানুহখিনিৰ উন্নতি হ'বই নোৱাৰে। আৰু অসমৰ বানপানী কেতিয়াও স্থায়ী সমাধান নহ'ব নেকি বাৰু? আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু মই বহুতখিনি দেখাবলৈ আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে চাব পাৰিছেনে বাৰু, এইখিনি হৈছে জলকীয়া হয়। জলকীয়া পুলিবিলাক ইমান সুন্দৰ জলকীয়া লাগি আছিলে আৰু সেই পুলিবিলাক বস্তাৰত মাটি ভৰাই ইমান তাৎক্ষণিকভাৱে উঠাই অনা হৈছে। আৰু এইপিনে চাওক, এনেকৈ কলপচলাৰ জৰিয়তে ভোৰ বনাই পিনি, আমি ভোৰ বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় নাজানো, ভোৰ বনাই পিনি এনেধৰণে অহা যোৱা কৰিবৰ কাৰণে কৰা হৈছে। আৰু যিহেতু ইয়াত আপোনালোকে যিখিনি ইয়াত ভুক্তভোগী সেইখিনিয়ে গম পায়, কিন্তু শৌচ পেচাব কৰিবলৈ খুবেই অসুবিধা হয়, যিহেতু পানী ইমান বেছি হয়, তাৰ বাবে লেট্ৰিনো ডুব যায় আৰু সেয়ে বহুত সমস্যা হয়। ইয়াৰ ব্যৱস্থা কোনো বিকল্প নাই নেকি বাৰু? মই আপোনালোকক কিছু অংশহে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু বহুতো কিছু প্ৰব্লেম আছে, এনেকুৱা কিছুমান প্ৰব্লেম আছে যিবিলাক একেবাৰে ছল্ভ কৰিব পৰা যায় কিন্তু ছল্ভ কৰা হোৱা নাই। ভিডিঅ'টো শ্বেয়াৰ কৰে যেন আৰু এই গাঁওখনক ৰক্ষা কৰাত সহায় কৰে সকলোৱে।